যে অথৰাইজ নথকা এজন লেবৰেটৰী টেকনিচিয়ানে কেনেকৈ তেওঁলোকে জন্ম মৃত্যুৰ প্ৰমাণপত্ৰ দিছে। এই মানুহবিলাকৰ পৰা 1000 টকা 1500 টকা 500 টকা লৈ তেওঁ বাহিৰৰ কম্পিউটাৰ তেওঁ অনলাইন কৰে। এই আত্মসাতটো কিয় বিভাগীয় হিচাপে তেওঁলোকে তদন্ত নকৰি তেওঁক বদলীকৰণ কৰিলে? যে বদলীকৰণ নহয়, তেওঁক চাকৰিৰ পৰা নিলম্বিত কৰিব লাগে। আপোনালোকৰ সংবাদ মাধ্যমত মই গোটেই বাতৰিটো পালোঁ। বাতৰিটো পোৱাৰ পিছত আমি পুৰণিগুদাম ৰাইজৰ লগত যোগাযোগ কৰিলোঁ। যোগাযোগ কৰাৰ পিছত যে সঁচাকৈ সত্য তথ্য প্ৰমাণ হৈছে যে তেওঁ এজন প্ৰকৃতাৰ্থতে এজন লেবৰেটৰী টেকনিচিয়ান। তেওঁ ৰসৰাম শইকীয়া। তেখেত আচলতে জন্ম মৃত্যু পঞ্জীয়নৰ যি প্ৰমাণপত্ৰ, সেই প্ৰমাণপত্ৰ দিয়াৰ তেওঁ কোনো অথৰাইজ নাই। যে অথৰাইজ নথকা এজন লেবৰেটৰী টেকনিচিয়ানে কেনেকৈ তেওঁলোকে জন্ম মৃত্যুৰ প্ৰমাণপত্ৰ দিছে, এইটো এটা ডাঙৰ প্ৰশ্ন হৈছে। আৰু 2 নম্বৰত দিছে, তাৰ পৰা যিখিনি আমি গম পাইছোঁ যে পুৰণিগুদাম ৰাজ্যিক চিকিৎসালয়ত যিহেতু কম্পিউটাৰ ব্যৱস্থা আছে, যে জন্ম মৃত্যুৰ প্ৰমাণপত্ৰবিলাকৰ যি অনলাইন কৰিব লাগে, সেই অনলাইনবিলাক আচলতে চৰকাৰী যি কম্পিউটাৰ আছে তাতেই কৰিব লাগে। আৰু তেওঁ কি কৰিছে, তাৰ যিবিলাক জন্ম মৃত্যুৰ পঞ্জীয়নৰ যিবিলাক মানে মানুহ আছে, এই মানুহবিলাকৰ পৰা 1000 টকা 1500 টকা 500 টকা লৈ তেওঁ বাহিৰৰ কম্পিউটাৰ তেওঁ অনলাইন কৰে। আৰু এইদৰে তেওঁ বছৰ বছৰ ধৰি তেওঁ এই কাম কৰি আহিছে। গতিকে ইতিমধ্যে শেহতীয়া হিচাপে ৰসৰাম শইকীয়াক বদলীকৰণ দিছে। কিন্তু আজি বছৰ বছৰ ধৰি যে ৰাইজৰ টকা আত্মসাত কৰিলে, এই আত্মসাতটো কিয় বিভাগীয় হিচাপে তেওঁলোকে তদন্ত নকৰি তেওঁক বদলীকৰণ কৰিলে? আৰু সেইকাৰণে আমি যোৱাকালি এই গোটেইখিনি তদন্ত কৰি ৰসৰাম শইকীয়াক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আৰু যিবিলাক টকা আত্মসাত কৰিছিল সেইবিলাক চৰকাৰৰ ঘৰত ঘূৰাই দিবৰ কাৰণে আমি CM ভিজিলেন্সত যোৱাকালি এটা আমি গোচৰ দিছোঁ। আৰু CM ভিজিলেন্সে ইতিমধ্যে আমাৰ ষ্টেটমেণ্ট ল'বৰ কাৰণে আমাক মাতিছে। আমি ষ্টেটমেণ্টত গোটেই কথাখিনি ক'ম। এতিয়া প্ৰশ্ন হ'ল, আমি জইণ্ট ডাইৰেক্টৰ নগাঁও স্বাস্থ্য বিভাগৰ জইণ্ট ডাইৰেক্টৰক আমি ক'ব বিচাৰিছোঁ যে বদলীকৰণ নহয়, তেওঁক চাকৰিৰ পৰা নিলম্বিত কৰিব লাগে। কিয় তেওঁক চাকৰিৰ পৰা এতিয়াও নিলম্বিত নকৰি তেওঁক বদলীকৰণ দিলে, এইটো আমি কেতিয়াও মানি নলওঁ। আমি কোনো ৰাইজেও মানি নলওঁ, আমি দল সংগঠনেও মানি নলওঁ। গতিকে সেইকাৰণে আমি জইণ্ট ডাইৰেক্টৰক ক'ব বিচাৰিছোঁ যে ৰসৰাম শইকীয়াক আপোনালোকে বদলীকৰণটো উঠাই দিয়ক। বদলীকৰণটো উঠাই দি তেওঁক চাকৰিৰ পৰা নিলম্বিত কৰক। আৰু যদি জইণ্ট ডাইৰেক্টৰৰ সাহস নাই, ইতিমধ্যে আমি CM ভিজিলেন্সত দিছোঁ। আৰু অহা সোমবাৰে আমি ডাইৰেক্টৰ, তেওঁলোকৰ হেল্থ ছাৰ্ভিচৰ যিজন ডাইৰেক্টৰ ফাংচু ডাঙৰীয়া আছে, আমি ফাংচু ডাঙৰীয়াকো আমি মেম'ৰাণ্ডাম দিম যে ইয়াৰ ওপৰত আপুনি চাকৰি নিলম্বিত কৰাৰ এটা ব্যৱস্থা কৰক। আৰু নহ'লে কিন্তু আমি আপোনাৰ অফিচত, আমাৰ সংগঠনৰ পৰা আপোনাৰ অফিচ ঘেৰাও কৰিবলৈ আমি বাধ্য হ'ম। দীৰ্ঘদিন ধৰি এটা কথা আমি যেতিয়া কৰিছিলোঁ, তাত জইনিং যেতিয়া কৰিছিলে, এই চাকৰিত যেতিয়া তেওঁ কৰ্মৰত কৰিছিলে, তেতিয়াৰ পৰা তেওঁ একেখনকে হস্পিটেলতে আছিলে, একেটা তেওঁ লেবৰেটৰী টেকনিচিয়ান হিচাপে তেওঁ আছিলে। তাৰপিছত তেওঁ অপৰাধলৈ ইমান দিন দেখা নাছিল। চাওক, এইটো জইণ্ট ডাইৰেক্টৰ দুৰ্বলতা। জইণ্ট ডাইৰেক্টৰ কিবা মেনেজ কৰিছে, তেওঁ জইণ্ট ডাইৰেক্টৰ কিবা মেনেজ কৰি পেলাই তেওঁ তাতে বছৰ বছৰ ধৰি আছে। এক্সপাৰ্ট গভৰ্ণমেণ্ট ৰুল, এক্সপাৰ্ট গভৰ্ণমেণ্টৰ ৰুল আছে, তেওঁলোকৰ প্ৰচিডিউৰ আছে যে এজন কৰ্মচাৰী এটা অফিচত 3 বছৰহে থাকিব পাৰিব, 3 বছৰৰ পিছত তেওঁক বদলি কৰিব লাগে। এইটো কৰ্মচাৰী ৰুল আছে, গাইডলাইন আছে। গতিকে গাইডলাইন ফ'ল' নকৰি টকাৰ বিনিময়ত হয়তো তেতিয়া জইণ্ট ডিৰেক্টৰবিলাকে তেওঁক ৰাখি থৈছে। জইণ্ট ডিৰেক্টৰক তেওঁ চাগে টকা পইচা দিয়ে, সেইকাৰণে তেওঁক ৰাখি থৈ দিছে ইয়াত। আৰু তাতোতকৈ ডাঙৰ কথা হৈছে তেওঁ লেবৰেটৰী টেকনিচিয়ানে, তেওঁ লেবৰেটৰী কাম কৰিব লাগিব। তেওঁতোতো মানে জন্ম মৃত্যুৰ প্ৰমাণপত্ৰ দিয়াৰ তেওঁ অথৰিটি নাই নহয়। সেই সাহসখিনি কোনে দিছে? জইণ্ট ডিৰেক্টৰে দিলে। গতিকে তাৰ কাৰণে ইয়াৰ কাৰণে জইণ্ট ডিৰেক্টৰেও ইয়াত ভুক্তভোগী আছে, আৰু জইণ্ট ডিৰেক্টৰেও ইয়াৰ কাৰণে শাস্তি পাব লাগে। আৰু জইণ্ট ডিৰেক্টৰেও শাস্তি পোৱাৰ কাৰণে